ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ অনুশীলনী 4.1ত থকা প্ৰশ্নখিনি। আৰু এই প্ৰশ্নখিনি কৰিবৰ কাৰণে দ্বিঘাত সমীকৰণৰ যিহেতু আদৰ্শ ঠাচটো হৈছে এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0, তো এই বেছ ফৰ্মটো আমি মনত ৰাখিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্মটো আমি মনত ৰাখিব লাগিব। আৰু দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে যিহেতু ইয়াৰ মেক্সিমাম পাৱাৰটো হ'ব লাগে 2, তো 2 হ'লেহে এই দ্বিঘাত সমীকৰণ হ'ব, আৰু নহ'লে এইটো দ্বিঘাত সমীকৰণ নহয়। আৰু ইয়াৰ বেছ লাইনটো হৈছে ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0। এইটো আমাক পৰীক্ষাত সোধে, য'ত এ ইজ নট ইকুৱেল টু 0, অৰ্থাৎ বিৰ ভেলু 0 হ'ব পাৰিব, চিৰ ভেলু 0 হ'ব পাৰিব, কিন্তু এৰ ভেলুটো 0 হ'ব নোৱাৰিব। আৰু যদি এৰ ভেলু 0 হৈ যায় তেতিয়াহ'লে ই লিনিয়াৰ ইকুৱেশ্যন হৈ যাব, ৰৈখিক সমীকৰণ হৈ যাব, ই দ্বিঘাত সমীকৰণ নহয়। তো এইটো সূত্ৰ আঁতৰ ধৰি পেলাই আজি আমি এই প্ৰশ্নবিলাকৰ সমাধান কৰিম, এইটো চেপ্টাৰৰ প্ৰশ্নবিলাকৰ সমাধান কৰিম। তো প্ৰথম প্ৰশ্নটোত আমাক দিয়া আছিলে যে চেক কৰিব লাগে যে এইটো দ্বিঘাত সমীকৰণ হয়নে নহয়। এক্স প্লাছ 1 হোল স্কোৱাৰ ইকুৱেল টু 2 ইনটু এক্স মাইনাছ 3, এইটো এটা দ্বিঘাত সমীকৰণ হয়নে নহয় আমাক চেক কৰিব দিছে। তো আমি ইয়াত এক্স প্লাছ 1 যিটো হোল স্কোৱাৰ হৈ আছে, সেই এক্স প্লাছ 1ক হোল স্কোৱাৰ ফৰ্মুলাত ভাঙি দিম। এক্স প্লাছ 1ক হোল স্কোৱাৰ ফৰ্মুলাত ভাঙিলে হ'ব এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি, 2 ইনটু এ বি মানে টুৱাইছ এক্স, 2 ইনটু এ বি কৰিলে 2 ইনটু এক্স ইনটু 1 টুৱাইছ এক্স হৈ যাব, প্লাছ 1 বি স্কুৱেৰ 1 স্কুৱেৰ ইকুৱেল টু, এইফালে এইটো 2 ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে, তো মাল্টিপ্লাই কৰি দিম, 2 ইনটু এক্স হৈ যাব টুৱাইছ এক্স, আৰু 2 ইনটু 3 হৈ যাব মাইনাছ 6। এইখিনিলৈকে আমি কৰাৰ পিছত নেক্সট এক্স স্কুৱেৰ এইফালে ৰাখিলোঁ। এই টুৱাইছ এক্সটো এইফালে প্লাছত আছে টুৱাইছ এক্স, আৰু এইফালেও প্লাছত টুৱাইছ এক্স আছে, তো এইটো আমি ইয়াত কেঞ্চেলো কৰি দিব পাৰোঁ, বা টুৱাইছ এক্সটো যদি এইফালে ছাইড চেঞ্জ কৰি দিওঁ, এইফালে আনিলে মাইনাছ টুৱাইছ এক্স হ'ব, আৰু টুৱাইছ এক্সৰ লগত মাইনাছ হৈ পেলাই এইটো কেঞ্চেল গুচি যাব। তাৰপিছত ইয়াত থাকিব প্লাছ 1, আৰু ইয়াত আছে মাইনাছ 6, মাইনাছ 6টো যদি এইফালে লৈ আহোঁ, ইয়াত হ'ব প্লাছ 1, মাইনাছ 6টো এইফালে আনিলে হৈ যাব প্লাছ 6 ইকুৱেল টু 0। দিছ ইমপ্লাইজ টু এক্স স্কুৱেৰ প্লাছ 1 প্লাছ 6 ইকুৱেল টু 7 ইকুৱেল টু 0। যিহেতু এই যিটো ইকুৱেশ্যন আমাৰ এতিয়া ওলাইছে সেইখিনিক আমি চামাৰাইজ কৰি পেলাই আমি যিটো পালোঁ এক্স স্কুৱাৰ প্লাছ 7 সলিউশ্যন কৰি পেলাই, আৰু এক্স স্কুৱাৰ প্লাছ 7 যিটো ইকুৱেশ্যন আমি পালোঁ তাত মেক্সিমাম পাৱাৰটো আছে 2, আৰু ইয়াত বিৰ ভেলুটো 0 হৈ আছে। আমাৰ যিহেতু এইটো কৈছিলে এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0, য'ত এ ইজ নট ইকুৱেল 0, এই কণ্ডিশ্যনটো মিলিলে এই দ্বিঘাত সমীকৰণ বা কুৱাড্ৰেটিক ইকুৱেশ্যন হয়। তো যিহেতু এই ইকুৱেশ্যনৰ মেক্সিমাম পাৱাৰটো 2 আছে, আৰু এ ইজ নট ইকুৱেল 0, ইয়াত এৰ ভেলু হৈছে 1, অৰ্থাৎ পাৱাৰ 2 থকাৰ যিটো ৰাহি হয় সেইটো আমাৰ ইয়াত আছে, আৰু থকাৰ কাৰণে ই দ্বিঘাত সমীকৰণ হ'ব। তো আমি শেষত লিখিম যিহেতু এক্স স্কুৱেৰ প্লাছ 7 এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেল টু 0, এ ইজ নট ইকুৱেল 0 আৰ্হিত আছে, এতেকে উক্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ বা কুৱাড্ৰেটিক ইকুৱেশ্যন হ'ব। এইটোৱে আছিলে আমাৰ ইয়াৰ সলিউশ্যনটো। আমি আগবাঢ়িছোঁ পৰৱৰ্তী সলিউশ্যনটোলৈ, য'ত আছে এক্স স্কুৱাৰ মাইনাছ টুৱাইছ এক্স ইকুৱেল টু মাইনাছ 2 হোল ইনটু এক্স 3 মাইনাছ এক্স। অৰ্থাৎ এইটো আমাৰ দ্বিঘাত সমীকৰণত হ'বনে নহ'ব আমি চেক কৰি চাব লাগে। তো ইয়াত আমাৰ এইফালে লেফ্ট হেণ্ড চাইডত এক্স স্কুৱাৰ মাইনাছ টুৱাইছ এক্স আছে, এইটো আমি এজ ইট ইজ ৰাখিলোঁ। এইফালে মাইনাছ 2টো এইখিনিৰ লগত মাল্টিপ্লাই হৈ আছে, এইটো মাল্টিপ্লাই কৰি দিম। মাইনাছ 2 3 লগত মাল্টিপ্লাই কৰিলে হৈ যাব মাইনাছ 6, মাইনাছ 2 মাইনাছ এক্সৰ লগত মাল্টিপ্লাই কৰিলে মাইনাছ প্লাছ হৈ যাব, আৰু 2 ইনটু এক্স হৈ যাব টুৱাইছ এক্স। আৰু এইখিনিক আমি যেতিয়া ইকুৱেশ্যনৰ আৰ্হিলৈ লৈ আহিম, এক্স স্কুৱেৰ টুৱাইছ এক্সটো ইয়াত প্লাছত আছে, এইফালে লৈ আহিলোঁ মাইনাছত হ'ব, তো এইফালে আগৰ পৰা মাইনাছ টুৱাইছ এক্স এটা আছে, এই টুৱাইছ এক্সটো এইফালে আনিলেও মাইনাছৰ হ'ব, তো হৈ যাব আমাৰ মাইনাছ 4x, মাইনাছ 6টো এইফালে লৈ আহিলোঁ হৈ যাব 6 ইকুৱেল টু 0। তো ইয়াতো আমি যিহেতু দেখা পাইছোঁ যে এই এক্স স্কুৱেৰ যিটো আমাৰ বেছ লাইন আছিলে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0, এ ইজ নট ইকুৱেল 0, যিহেতু সেই ইকুৱেশ্যনটোৰ লগত মিলে, আদৰ্শ ঠাচৰ লগত মিলে, ইয়াত এ এক্স স্কুৱেৰ প্লাছ এইটো বি এক্স আৰু এইটো চি ইকুৱেল টু 0, ইয়াত এৰ ভেলুটো 0 নহয়, এইখিনি আৰু এইখিনি 0 হ'লেও আমাৰ কথা নাছিলে, এই ফৰ্মটো থাকিবই লাগিব মিনিমাম, তেতিয়াহ'লে দ্বিঘাত সমীকৰণ হ'ব। যিহেতু এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 আৰ্হিত আছে, এতেকে ই এটা দ্বিঘাত সমীকৰণ হ'ব। এই ওপৰৰ কথাটোৱে আমি লিখিব লাগিব। তো মই এগেইন আৰু এই কথাটো লিখা নাই, তোমালোকে লিখি ল'বা। আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনটোলৈ, য'ত দিয়া আছে এক্স মাইনাছ 2 হোল ইনটু এক্স প্লাছ 1 ইকুৱেল টু এক্স মাইনাছ 1 হোল ইনটু এক্স প্লাছ 3। এইখিনিকো আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত আছে নাই আমি চেক কৰিব লাগে। তো আমি ইয়াত এক্স মাইনাছ 2 যিহেতু এক্স প্লাছ 1ৰ লগত মাল্টিপ্লাই হৈ আছে, তুমি মাল্টিপ্লাই কৰি দিম। তো এক্স আৰু এ এক্স মাল্টিপ্লাই কৰি দিম, হৈ যাব এক্স স্কুৱেৰ, এক্সৰ লগত 1কো মাল্টিপ্লাই কৰি দিম, ইয়াৰ লগত প্লাছ আছে, তো প্লাছ প্লাছ হৈ যাব, 1 ইনটু এক্স হৈ যাব। মাইনাছ 2ৰ লগত এক্স মাল্টিপ্লাই কৰি দিম, হৈ যাব মাইনাছ টুৱাইছ এক্স, এগেইন মাইনাছ 2ৰ লগত 1 মাল্টিপ্লাই কৰি দিম, মাইনাছ 2 ইনটু 1 হৈ যাব 2। ৰাইট হেণ্ড চাইডতো কৰিম, এক্স ইনটু এক্স হৈ যাব আমাৰ এক্স স্কুৱেৰ, এক্স ইনটু 3 হৈ যাব প্লাছ 23 এক্স, মাইনাছ এক্স আৰু মাইনাছ 1 আৰু এক্স মাল্টিপ্লাই কৰিলে হৈ যাব মাইনাছ এক্স, মাইনাছ 1 আৰু প্লাছ 3 মাল্টিপ্লাই কৰিলে হৈ যাব মাইনাছ 3। এতিয়া এইখিনিকে আমি চিম্প্লিফাই কৰি দিম,
আৰু ছিম্প্লিফাই কৰি দিলে ইয়াত এক্স স্কুৱাৰ আছে, এফালেও এক্স স্কুৱাৰ আছে, এফালেও এক্স স্কুৱাৰ আছে। ইকুৱেশ্যনৰ দুইটা ছাইডত যিহেতু ছেম চিম্বলৰ ৰাখি আছে, তো আমি কেঞ্চেল কৰি দিব পাৰোঁ। এইফালে আমাৰ এক্স আছে আৰু এইফালে এক্স আৰু টুৱাইছ এক্স, এক্স আছে প্লাছৰ, টুৱাইছ এক্স আছে মাইনাছৰ, আৰু এইটো মিলি পেলাই হৈ যাব এইফালে মাইনাছ এক্স মাইনাছ 2 ইকুৱেল টু এইফালে ট্ৰাইছ এক্সৰ পৰা এক্স ছাবট্ৰেক্ট কৰি দিলে হৈ যাব টুৱাইছ এক্স মাইনাছ 3। দিছ এমপ্লাইজ টু এই টুৱাইছ এক্সটো এইফালে লৈ আহিলে মাইনাছৰ হৈ যাব, আৰু মাইনাছৰ হ'লে মাইনাছ এক্সৰ লগত মিলি গৈ পেলাই ই হৈ যাব মাইনাছ ট্ৰাইছ এক্স, আৰু 3টো যদি মই এইফালে লৈ আহোঁ তেতিয়াহ'লে হ'ব প্লাছৰ 3, আৰু প্লাছৰ 2 এইফালে আছে মাইনাছৰ 2 হৈ যাব প্লাছ 1 ইকুৱেল টু 0। এতিয়া আমি যদি ইয়াক লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যিহেতু দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে এই বেছলাইনটো আমাৰ হ'ব লাগে, ষ্টেণ্ডাৰ্ড ফৰ্মটো হ'ব লাগে এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0, য'ত এ ইজ নট ইকুৱেল 0। এ হৈছে এক্স স্কুৱাৰৰ কফিচিয়েণ্ট হয়, এক্স স্কুৱাৰৰ সহগ হৈছে এ, আৰু যদি এক্স স্কুৱাৰৰ ফৰ্মটোৱে নাথাকে তেতিয়াহ'লে ই দ্বিঘাত সমীকৰণ নহয়। যিহেতু এই ইকুৱেশ্যনটোত আমাৰ মেক্সিমাম পাৱাৰ 2 হ'ব লাগিছিল, আৰু 2 নোহোৱাৰ কাৰণে ই লিনিয়াৰ ইকুৱেশ্যন হৈ গ'ল, ৰৈখিক সমীকৰণ হৈ গ'ল, ই দ্বিঘাত সমীকৰণ হোৱা নাই। তো আমি লিখিম যিহেতু -3 + 1 সমীকৰণটো এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেল 0, এ ইজ নট ইকুৱেল 0 আৰ্হিত নাই, এতেকে উক্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয়, এইখিনি আছিলে এইটোৰ সলিউশ্যনটো। থেংক ইউ।